প্রবেশ কদূত শ্রীকৃষ্ণ সগন্ত কামকতি জিত জগত জনকু ধাতা সাধু বান্ধব প্রথম প্রবেশের গীত রাখেন্দুরা তাল এক তাল দৈব কি নন্দন শ্যাম শ্যাম তনু ত্রিভান দমুদুতি ও ব্রহ্মা स्तुति ओ यारे हे नो जानी नर दुके एरी आरो काम यारे तात कोसा रुक ডাকি হরি হরি বুলা ও রে পাত রূপ ডাকি হরি হরি বুলা এই বিশ্ব ব্রহ্মাণ্ডরে সৃষ্টি স্থিতি প্রলয়রে আমি একমাত্র
একমাত্র গৰাকী। আমাৰ নিৰ্দেশক্ৰমে ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণে নিজ নিজ কৰ্মত হৈছে প্ৰতি। যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে, সেইজনক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ। জগতত যেতিয়াই অন্যায় অধৰ্ম হয় প্ৰাদুৰ্ভাৱ, তেতিয়াই আমি নানা অৱতাৰ ধাৰণ কৰি দুষ্টক দমন, সাধু সন্তক উদ্ধাৰৰ উদ্দেশ্যে বাস্তৱ এই জগত সৃষ্টি কৰিছোঁ। এই উদ্দেশ্যে মই অৰ্জুনৰ ৰথৰ সাৰথি ৰূপে অৱতীৰ্ণ হ'লোঁ কুৰুক্ষেত্ৰ ৰণপ্ৰাংগণত। এই যুদ্ধ ধৰ্মযুদ্ধ। এই যুদ্ধৰ ফলত পৃথিৱীৰ বুকুত চলা অন্যায় অত্যাচাৰ আদি অৱসান ঘটাই চিৰদিনৰ বাবে বিজয় ধ্বজা উৰুৱাই ৰাখি লাহে লাহে যুদ্ধ শেষ হৈ আহিছে। কিন্তু ভগৱান হৰিৰ আৰু দুৰ্বল মন লৈ আত্মভিমানী দুৰ্যোধনে শেষ যুদ্ধৰ বাবে সাজু হৈছে। আৰু ময়ো অতি আগ্ৰহেৰে অপেক্ষা কৰিছোঁ এই কৰুণ আৰু মধুৰ পৰিসমাপ্তিলৈ। যাওঁ যাওঁ, মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ও হরি ও রে প্রবে খিলা হভার মাঝে বন্ধুরত নয় আরে প্রবে খিলা খবর মাঝে বন্ধুরত নয়
提到一提到一推提那推。ভাইহঁত কুৰুক্ষেত্ৰ মহাৰণে আজি পঞ্চদশ দিন কৰিলে অতিক্ৰম, কিন্তু এই সংগ্ৰামে মন মোৰ উৎফুল্লিত কৰিব পৰা নাই। দশম দিনৰ যুদ্ধত কুৰু জ্যেষ্ঠ পিতামহই হৰসজ্জা কৰিলে বৰণ। পঞ্চদশ দিনত শিক্ষাদাতা গুৰুদেৱো পৰিল ৰণত। ভাবি চোৱা ভাইহঁত, এই যুদ্ধৰ পৰিণতিত হস্তিনাৰ বুকুৰ পৰা কত পিতৃ পুত্ৰ হাৰা হল, কত মাতৃ বুকুৰ পৰা সন্তান কাঢ়ি নিলে, কত নাৰী স্বামী হাৰা হৈ বিধৱা হব লগাত পৰিল। এই ধ্বংসযজ্ঞ আয়োজন কৰি আমি জানো পাপ সাগৰত বুৰ যোৱা নাই ভাইহঁত? পাপ পাপতেই কৌৰৱ উপঙি ফুৰিছে। যত গৃহদাহ আৰু বিখল আৰু পান কৰাই মৃত্যু মুখত পেলাব খোজোতে কৌৰৱে কি পাপ কৰা নাছিল? ৰাজত চলাদৰ পৰীক কেশৱ ধৰি ৰাজসভাৰ মাজত ব্যৱস্থা কৰোঁতে কৌৰৱে কি পাপ কৰা নাছিল? দাদা ধৰ্মৰাজ, ভাই পাপ পুণ্যৰ বিচাৰ হব কুৰুক্ষেত্ৰ ৰণৰ প্ৰাংগণত। পাপত কৌৰৱ আজি উপঙি ফুৰিছে ধৰ্মৰাজ। ভাই পাপৰ প্ৰায়শ্চিত্ত হব কুৰুক্ষেত্ৰ মহাসমৰত। দাদা ধৰ্মৰাজ, অৰ্জুন, উচিত মন্তব্য এইটো কৰিছে প্ৰকাশ, কিন্তু দাদা শৈশৱ কালৰে পৰা কিমান সহিছো কৌৰৱৰ ঘোৰ অত্যাচাৰ, কিন্তু তাৰো দেখো অন্ত পৰা নাই। ৰাজসভাৰ মাজত কৌৰৱে কৰা ঘোৰ অত্যাচাৰৰ কথা এতিয়াও পৰিলে মনতে প্ৰতিক্ৰিয়াৰ দাবানলা উতলি উঠে অন্তৰৰ মাজে। দাদা, ভাই তাৰোপৰি মনত পেলাওক দাদা, কৌৰৱৰ সেই সভাত কি কি প্ৰতিক্ৰিয়া কৰিছিলো আমি আপুনি নিজেই জানে। প্ৰতিজ্ঞাগ্ৰস্ত হলে প্ৰতিজ্ঞাকাৰীয়ে ৰৌ ৰৌ নৰকত বাস কৰে। সেইহেতু ধৰ্মৰাজ, কুৰু পাণ্ডৱৰ এক তুমুল সংগ্ৰাম নিশ্চয় হ'ব লাগে। ধৰ্মদাদা, নহয় ই চিন্তাৰ কাৰণ। সুখে দুখে সকলোতে আছে ভগৱান। বলক দাদাহঁত, অনৰ্থক চিন্তাৰ নেদেখো কাৰণ। ক্লান্ত আমি, কৰোগৈ খন্তেক বিশ্ৰাম। ব'লা ভাইহঁত, বলক দাদা।
সভাৰ মাজে কুন্তি দেৱী অয়াৰে ধীৰে ধীৰে চলি যাই অতি দুখ মন অয়াৰে ধীৰে ধীৰে চলি যাই অতি দুখ মন হেন জানি নদৰুকে এদিয়াৰ কাম অয়াৰে পাত কচা ৰুক ডাকি হৰি হৰি বোল অয়াৰে পাত কচা ৰুক ডাকি ৰাম কুন্তি কুন্তি মই পাণ্ডৱ জননী এই কথা জানে সকলোৱে কিন্তু নাজানে নাজানে কোনোৱে কৰ্ণ কৰ্ণ যে মোৰে পুত্ৰ কুমাৰী আছিলো যেতিয়া দুৰ্বাসা তপোধনে গন্ধৰ্ব মন্ত্ৰমুখ শিকালে গোপনে আৰু সেই মন্ত্ৰবোৰ প্ৰয়োগ কৰি আৰাধিলো এদিন মই সূৰ্যৰ দেৱতা আৰু তাৰে প্ৰভাৱতে এটি কবচ কুণ্ডল শিকো মই কৰিছিলো লাভ কিন্তু কিন্তু হয় লোকৰ নিন্দাৰ কলংকৰ বয়স মই যাওঁ মই বাছক যমুনাৰ তীৰতে লগ কমগৈ কিন্তু কৰ্ণ তই কিয় দুখনি মাতৃৰ বাবে হলি বছা চিৰাই গৈ
হরি গৈরা কর্ণ মহাবীর দেখা দেখা হদব জন ভাগ্য রদি খর স্থান হে তু সরি যাই কর্ণ মহাবীরা হেন জানি নর বুকে এরি আন কাম রাম হরি রাম হরি হরব জরে বুদা রাম হরি রাম হরি হরব জনে বুদা ॐ जवाकुसुम शङ्खकश्यप्यं महादुतिं धन्तारिं सर्वपापायं प्रणतोऽस्मि दिवाकरम् ॐ सूर्याय नमः ॐ सूर्याय नमः ॐ सूर्याय नमः দিনমণি দিনহীন কর্ণর প্রাণর দেবতা লো আমার ভক্তি ভরা সহস্য প্রণাম তেজ দিয়া শক্তি দিয়া বল বৃক্ষ দিয়া প্রভু অনন্ত অসীম জন্মর কাহিনী মোর কোনেও নেজানে হেয়ে দেবতা মোর বেশ্বর প্রদীপ জন্মিছু যদিও তোমার আশীর্বাদ দেব বৃক্ষ লই তথাপিতো পদে পদে উপেক্ষিত নির্যাতিত হই পার হই এই দিনহীন কর্ণর জীবন তিরস্কারে পুরস্কার মোর তাতকৈ আৰু বেছি মই নকৰো কামনা পিতৃ তুমি দিব্য জ্যোতি উজ্জ্বল মাতণ্ড উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে আৰু মই পুত্ৰ ভাজন সংসাৰৰ অভিশপ্ত তপ্ত হিয়ামোৰ তপ্ত হিয়ামোৰ বাসা কর্ণ কর্ণ নয়ন মণিম বাসা কোন তুমি দেবী
আসম্বিতে উপস্থিত হই পুত্র বলি শুনালাহি এক মধুর বচন। যিয়ে কি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন। পিতৃ পূজা শেষ হ'ল মোৰ, দেখা দিছাহি যেতিয়া সন্মুখত আহি, মোৰ এই বাকী থকা ফুলৰ ৰঞ্জনী তোমাৰ চৰণত দেও উপহাৰ। মাতৃৰূপে কৰিবা গ্ৰহণ, নিষ্কুণে আহিছা যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিছাহি মোক, মোৰ এই ফুলৰ অঞ্জলি নিগিনাই কৰিবা গ্ৰহণ। লোৱা পুত্ৰ, হিয়া বৰ আশীৰ্বাদ মোৰ। কুন্তি, কুন্তি মই পাণ্ডৱ জননী। কি পাণ্ডৱ জননী? পুত্ৰ, পাণ্ডৱ জননী, তেজু দীপ্ত সূৰ্য নন্দন। হে বাচা, আজি তোক এই অভাগী মাতৃ এবাৰ ল'ব বিচাৰি বুকুত সাৱটি। আচোন বাচা, এই অভাগী মাতৃ তোক ল'ব বিচাৰো এবাৰ বুকুত সাৱটি। মাতৃ তুমি পঞ্চ পাণ্ডৱৰ, সেই নিমিত্তে জগতত পাইছা বন্দনা। কিন্তু কিয় দেৱী উপজাচি এই হতভগা কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ? মইতো বিচৰা নাই সেই অধিকাৰ, তেনে আশাক হৃদয়ত মই দিয়া নাই ঠাই। চোৱা দেৱী চোৱা, লৈ মোৰ ভক্তি পূজাৰ অৰ্গৰ নিৰ্মালী, মাতৃ হৈ চকু অন্ত পঞ্চ পাণ্ডৱৰ গৌৰৱিনী যশস্বিনী হৈ থকা দেৱী দূৰতেই উজলি। পুত্ৰ ৰাধাৰ তনয় হীনময় নিশ্চয় নেচাপিব কাশ্মীৰ কৰিছো বিনতি। অ জননী নেচাপিব কাশ্মীৰ কৰিছো বিনতি। বাচা, অভিমান এৰি দিয়া। যিমানে সৰু বুলি ভাবিছা নিজকে, সিমানেই সৰু নোহোৱা তুমি। দাতা কৰ্ণ, ভুৱন বিজয়ী তুমি, জ্যেষ্ঠ তুমি, শ্ৰেষ্ঠ পাণ্ডৱৰ। এই কথা নাজানে জগতে, নিবিচাৰো আজিও জনাব। সুত পুত্ৰ ৰাধাৰ নন্দন, এই অতি উপযুক্ত পৰিচয় মোৰ। লাভ কৰি তুমি মোক কুমাৰী কালতে লুকুৱাই কলংকৰ পূজা। মাতৃ হৈ জনম দায়িনী, অতি নিকৰণ ভাৱে বিকৰ্ষিলা নদীৰ গৰ্ভত। ঠেলি দিলা যমৰ মুখত। নেভাবিলা তেতিয়া অলপ মনত, মাতৃ হৈ নিঃহতে ৰাক্ষসী বেকেৰে কি শাস্তি বিহিলা পুত্ৰক তোমাৰ। জগতত তোমাৰ নিচিনা আছে আৰু কোন মাতৃ ইমান নিষ্ঠুৰা? যোৱা কথা হৈ গ'ল, এইবোৰ পাহৰা কাহিনী। কোৱা মাতৃ, আজি কিয় আহিছা তুমি? বোৱাব খুজিছা কিয় স্নেহৰ মন্দকিনী ধৰ? মেলি দিছা মমতাৰ কিয় ৰুদ্ৰ লুকুৱা
আজি মই জগতত নতমুখে কৰিম প্ৰচাৰ। সেইবাবে অভিমানী পুত্ৰ মোৰ তোমাৰ নিজ হাতে তোমাৰ নিজ হাতে দিয়া ভাগ্যবাদী তার বাবে মাতৃ আজি হল বহু পলম, তথাপি দুখ মই নেদেও তোমাক। দুখ মোৰ, ও দুখ মোৰ নিশি অদৃষ্টৰ। নতুকিবা সকলো জননী, পুত্ৰ হৈ মাতৃৰ সকলো নোৱাৰো যে চাব স্থিৰ হয়। বাছা কৰ্ণ, কোৱা বিয়া যদি দিবলৈ মোক সঁচা পৰিচয় পঞ্চভতা আহিব লৰি। যুধিষ্ঠিৰ আতুলভৰ তোমাৰ কোচত, জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ। নেলাগে মাতৃ মোক ইমান সৌভাগ্য। মৰ্ত্যৰ মানৱ মই নহওঁ দেৱতা। না কিবা আগত মোৰ সৰগৰ নন্দন ছবি। পাণ্ডৱৰ জ্যেষ্ঠ হবলৈ কৰা নাই কদাপিতো হাবিহাস মই। দুৰ্যোধন হিতাকাংক্ষী মহামিত্ৰ মোৰ। যাৰ কৰুণাৰ বলত লাভ কৰিছো ৰাজপথ অতুল সম্পদ। এইবাবে মাতৃ কৌৰৱৰ হিতাকাংক্ষী হৈ নিজ হাতে তুলি ল'ম অস্ত্ৰ ভাৰত যুদ্ধত। অ মাতৃ নালাগে মোক দৈব্য বল, আছে মোৰ পুৰুষত্ব কয়ায়ত্ত হৈ। আৰু তাৰেই সহায়ত জগতত অধিকাৰ কৰিম মই মোৰ নিজ প্ৰাপ্য স্থান। হে জননী, তথাপিও কওঁ তোমাক, মাতৃ তুমি হৈ ৰবা চিৰকাল পঞ্চ পাণ্ডৱৰ। কি ভৰসা আছে এই তাপিত মাতৃ মহাবীৰ? তোমাৰ হাতত পাণ্ডৱৰ সবনে নিষ্ঠাৰ। অৰ্জুনহে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ। কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন পথৰ। বাকী চাৰি পাণ্ডৱৰ নহয় একো বিঘিনিয়ে কৰ্ণৰ হাতত। বাছা কৰ্ণ, নৰবনে অৰ্জুন জীয়াই। সেই কথা মাতৃ নাজানে কোনে। অৰ্জুন থাকিলে কৰ্ণ নাথাকে, কিম্বা থাকে যদি কৰ্ণ মহাৰথী অৰ্জুনৰ নাই নিষ্ঠাৰ। এতিয়া যোৱা মাতৃ, পঞ্চপুত্ৰ যেনে তেনে থাকিব তোমাৰ। বাছা কৰ্ণ, যাওঁ মই এতিয়া। কোনে খাই বিধিলিপি খণ্ডন কৰিব? বল কুন্তি, তোৰে কান্দোতে যাব জীৱন। তোৰে কান্দোতে যাব জীৱন। বাছা কৰ্ণ, মই এতিয়া আহিলো। তাকে যেন প্ৰতিশ্ৰুতি মনত
বসে থাকিব চুয়া মাতৃ নির্ভয় মনেৰে কৰ্ণৰ হিতৰ বাবে আজিওতো নাহিলা জননী আহিছিলা পাণ্ডৱৰ মংগলৰ বাবে তাকে পাই খুচি কলা তুমি তাৰ লগে লগে এই অভগা কৰ্ণকে নাজানিলো কিনো দিলা দান ৰাক্ষসী জননী মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দুৱাৰ মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা তুমি মৃত্যুৰ দুৱাৰ মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা তুমি মৃত্যুৰ পদ্মা 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 ইমান চেষ্টা অথলে যাব পাৰে ইমান কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী তুমি সদ জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ অনিষ্ট তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন আৰু মই তোমাৰ মন্ত্ৰণা দাতা চেনেহৰ মাতুল আৰু বেছি পৰ্ণ দিগন্ত পহাৰে লহ লহ অগ্নি জ্বলি উঠিছে দুটি কৰি পতংগ তাত চাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰে
কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। কদু নামইৰা কদু নামইৰা কবিও কি যেন উচিত মূৰ্খ মানৱ, তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। এফালে মিত্ৰই মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সোধা ঢালিছ। ঠিক কৰিছ, ঠিক কৰিছ। আনন্দ কৰ, আনন্দ কৰ। হস্তিনাপুৰ যায়, কুৰুকুল যায়, দুৰ্যোধন যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। যুদ্ধ জয়ৰ উৎসৱ ভাগিন। কৈছো দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে, পাণ্ডৱ বিভংগে পলাইছে। শৈল, তুমি বৰ সুন্দৰ মিছা কথা কব জানা। নহয় মামা, ই সম্পূৰ্ণ সত্য। সত্য? দ্ৰোণাচাৰ্য হত, কৌৰৱ পৰাজিত। এয়া তুমি মোক কি শুনালাহি হল্ল? কি কথা কৈছা? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগত অন্ধকাৰ দেখিছো। এয়া তুমি মোক কি শুনালাহি হল্ল? ঠিক কথা হল্ল, মই অধৈৰ্য হোৱা অনুচিত। বুজি পাইছো, ইয়াৰ ভিতৰত কথা আছে। হল্ল, এইবাৰ তুমি সেনাপতি হ'ব লাগিব। হল্ল, তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা, ভীষ্ম পিতামহ নোহোৱা। তুমি প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্যও নোহোৱা। তুমি সৈন্য, তুমি সৈন্য, তুমি পাৰিবা সৈন্য, তুমি পাৰিবা। মামা পাৰিম। এদিনৰ ভিতৰত পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধৈৰ্য পাৰিবা সৈন্য, তুমি পাৰিবা। কোনো কিন্তু নাই সৈন্য, কাৰো ওপৰত বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব পাৰিবই লাগিব। কোৱা সৈন্য, তুমি পাৰিবা। পাৰিম মামা। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছোঁ। সেনাপতি হৈ শুনা মামা, পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাওক। তুমি পাৰিবা সৈন্য, তুমি পাৰিবা। কৰ্ণ আকৌ বীৰ, তাৰ
বাবে তুমি কোনো চিন্তা নকৰিবা শৈল তুমি আগবাঢ়া শৈল তুমি আগবাঢ়া তোর পতঙ্গ তয়ো